নমস্কাৰ আৰম্ভ কৰিছো প্ৰাগনিজৰ বিশেষ অনুষ্ঠান সমৃদ্ধ সময় ষ্টুডিঅত মই সংঘমিত্ৰা এক বিশেষ কণ্ঠ যাৰ কণ্ঠত প্ৰাণ পায় আপোন মাতৃৰ গোন্ধ যাৰ গীতে অসমীয়া লোকসংগীতক প্ৰদান কৰিছিল এক অনন্য মাত্ৰা আৰু সেইগৰাকী অসমীয়াৰ অতিকে আদৰৰ গণশিল্পী খগেন মহন্তৰ আজি 85 সংখ্যক উপজা দিন বিহুগীতৰ মুকুটবিহীন সম্ৰাটগৰাকীৰ উপজা দিনটো আমি উদযাপন কৰিম তেখেতৰ যুগজয়ী সৃষ্টিৰাজে লগতে এই একেটা মাহতে 27 আগষ্টত আমাৰ মাজৰ পৰা মেলানি মাগিছিল তেখেতৰ সহধৰ্মিনী বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্তই গতিকে অসমীয়া সংগীত ক্ষেত্ৰৰ সৰ্বকালৰ সমাদৃত জ্যোতি খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ এই বিশেষ জ্যোতিকো আমি আজি অনুষ্ঠানৰ জৰিয়তে সশ্ৰদ্ধ সোঁৱৰণ কৰিম গতিকে আমাৰ আজি অনুষ্ঠানৰ জৰিয়তে আমাৰ লগত থকা কণ্ঠশিল্পীসকলে তেওঁলোক দুইলে জনাব সুৰীয়া শ্ৰদ্ধাজ্ঞ আহক আৰম্ভ কৰোঁ আমাৰ অনুষ্ঠান সমৃদ্ধ সময় আমাৰ লগত আছে কেইবাগৰাকীও প্ৰতিষ্ঠিত কণ্ঠশিল্পী আমি আমন্ত্ৰণ কৰি আনিছোঁ জনপ্ৰিয় কণ্ঠশিল্পী সৌৰভজ্যোতি মহন্তক স্বাগতম জনাইছোঁ আমাৰ লগত আছে সকলোৰে পৰিচিত জনপ্ৰিয় কণ্ঠশিল্পী প্ৰশান্ত ৰাজখোৱা স্বাগতম জনাইছোঁ লগতে দুগৰাকী কণ্ঠশিল্পী আমাৰ লগত আছে ইন্দ্ৰাণী তালুকদাৰ স্বাগতম জনাইছোঁ আৰু প্ৰতীক্ষা ডেকা স্বাগতম জনাইছোঁ কেৱল ইমানেই নহয় বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলৰ কণ্ঠটো প্ৰাণ পাব এই দুইগৰাকী কণ্ঠশিল্পীৰ চিৰযুগমীয়া চিৰসেউজ গীতসমূহ আৰু তেওঁলোকো আছে আমাৰ সৈতে কিন্তু অনুষ্ঠান আৰম্ভ কৰাৰ পূৰ্বে আজি পিতৃৰ উপজা দিনত পিতৃ মাতৃক সুঁৱৰি খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ সুযোগ্য পুত্ৰ বিশিষ্ট সংগীত শিল্পী অংগৰাগ পাপন মহন্তই আমাৰ অনুষ্ঠানৰ জৰিয়তে প্ৰেৰণ কৰিছে তেওঁৰ অনুভৱ ব্যক্ত কৰিছে তেওঁৰ অনুভৱ গতিকে আৰম্ভ কৰাৰ আগতে গীতৰ মাজলৈ যোৱাৰ আগতে আমি শুনোৱা হওক অংগৰাগ পাপন মহন্তৰ আজিৰ দিনটোত মনৰ অনুভৱ নমস্কাৰ মই প্ৰাগ চেনেলৰ প্ৰাগ নিউজৰ সকলোকে অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ এই বিশেষ প্ৰগ্ৰামটো সমৃদ্ধ সময় আগবঢ়োৱাৰ কাৰণে শ্ৰোতাৰ কাৰণে খগেন মহন্ত অৰ্চনা মহন্তৰ গীত আৰু যিসকলে গাইছে অংশগ্ৰহণ কৰিছে তেওঁলোককো ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ আজি গণশিল্পী বিহু সম্ৰাট খগেন মহন্তৰ 84 বছৰ হ'লে হয় তেওঁ যদি থাকিলেহেঁতেন তেওঁ ঢুকুৱা আজি প্ৰায় 12 বছৰে হ'ল আৰু 17 আগষ্টত তেওঁৰ জন্ম আছিল জন্মদিন আৰু দুৰ্ভাগ্যবশতঃ এই মাহটোৰ 27 তাৰিখে আমি মাক অৰ্চনা মহন্তক হেৰুৱাইছিলোঁ আজি মা ঢুকুৱা 6 বছৰ হ'ল দুয়ো একেলগে পাভযোৰা বুলি কৈছিল দুয়ো একেলগে য'ত আছেগে চাগে আৰু তেওঁলোকক সুঁৱৰি যে সকলোৱে গোট খাইছে তেওঁলোকৰ গীত গাইছে তেওঁলোক সদায় একেলগে থাকিছিল দিনে ৰাতিয়ে ষ্টেজত হওক ঘৰত হওক গতিকে সেই যোৰা মানে তেওঁলোকক সোঁৱৰাৰ কাৰণে সকলোকে মই বহুত ধন্যবাদো জনাইছোঁ আৰু তেওঁলোকৰ গীতখিনি যদি আৰু চৰ্চা কৰে উঠি অহা প্ৰজন্মই দেখিব যে বহুত কথা কৈ গৈছিল বহুত কথা সময়ে কৈ গৈছিল সেই কথাখিনি চাগে নাইকিয়া হৈ গৈছে এতিয়া গীতখিনি পাবলৈও নাই বহুত জেগাত দুখৰ কথা কিন্তু সেইখিনি যদি অধ্যয়ন কৰে সেইটো সকলোৱে নিশ্চয় কামত দিব আৰু তেওঁলোকৰ গায়কীটো আৰু বা দেউতাৰ যিটো কম্পজিশ্যন খগেন মহন্তৰ যিখিনি সুৰ মাটিৰ গোন্ধ অসমীয়া কিয় অসমীয়া ইমান সেইটো যদি ৰিচাৰ্চ কৰে সেইটোৱে উঠি অহা চামক কৈছোঁ তোমালোকৰ নতুন মিউজিকত যেতিয়া কম্প'জ কৰা সেই বস্তুখিনি যদি সোমাই থাকে তেতিয়া কম্পজিশ্যনেলি এটা বেলেগ ইউনিক আইডেণ্টিটি হয় গতিকে এই প্ৰগ্ৰামটো কৰাই বৰ ভাল লাগিছে মোৰ সকলোকে মই আকৌ অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ আশা কৰোঁ ৰাইজে চাই ভাল পাব আমি অংগৰাগ পাপন মহন্তকো ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ মনৰ অনুভৱ ব্যক্ত কৰাৰ লগতে আমাৰ অনুষ্ঠানলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে নিশ্চয় তেখেতৰ এই শুভেচ্ছা বাণীয়ে আমাৰ অনুষ্ঠানত উপস্থিত থকা প্ৰতিজনকে উৎসাহিত কৰিছে মই সৌৰভজ্যোতি মহন্ত আপোনাৰ ওচৰলৈ আহিছোঁ কণ্ঠশিল্পী হিচাপে আপোনাৰ যিটো পৰিচয় লগতে খগেন মহন্তৰ পৰিয়ালৰ আপুনি এগৰাকী লোক আমি অকণমান তেখেতৰ সান্নিধ্যৰ বিষয়ে অকণমান কথা পাতিম কিন্তু অকণমান সুৰীয়া কৰি লওঁ যিহেতু আমি কৈছোঁ সুৰীয়া শ্ৰদ্ধাজ্ঞ এই সমাদৃত জ্যোতিৰ প্ৰতি গতিকে প্ৰথমতে কোনটো গীত শুনাম মই সকলোৰে শ্ৰদ্ধাৰ কেশৱ মহন্ত দেৱৰ ৰচিত তেখেতৰে খগেন মহন্ত তেখেতৰে সুৰৰ সুমলা জীয়েকৰ চাওঁ বুলি সোমালোঁ গীত চেষ্টা কৰোঁ
সুমলাৰ জীয়েক চাওঁ বুলি সোমালো সোণাপুৰত কিহবাৰ সুমলাৰ জীয়েক চাওঁ বুলি সোমালো সোণাপুৰত কিহবাৰ সুমলাৰ তাঁতশাল একোটা দেখিলো তাঁতশালীত সুমলাৰ জীয়েক চাওঁ বুলি সোমালো সোণাপুৰত কিহবাৰ আছিলে কাজি সুমলা এইখিনিতে আছিলে হাতৰ কাঠি কামি এৰি দুপৰীয়া আহি লগাইছিলো মা সেইজনী সুমলাৰ জীয়েকৰে জানো সেইজনী সুমলাৰ জীয়েকৰে জানো এই কুৰা সুমলাৰ জীয়েক চাওঁ বুলি সোমালো সোণাপুৰত কিহবাৰ উপরে উড়িলে রূপর উড়াজাহাজ শুনিলো ৰিঙিয়াই কোৱা উপরে উড়িলে রূপর উড়াজাহাজ শুনিলো ৰিঙিয়াই কোৱা আহিলা এৰাবাৰী সোমালা এৰাবাতে আহিলা এৰাবাৰী সোমালা ককা দেউতা উভতি যোৱা উভতি যাবলৈ পাম কিমান বেলি উভতি যাবলৈ পাম কিমান বেলি জানো থাকিব সুমলাৰ জীয়েক চাওঁ বুলি সোমালো সোণাপুৰত কিহবাৰ সুমলাৰ জীয়েক চাওঁ বুলি সোমালো সোণাপুৰত কিহবাৰ খুব ভাল লাগিলে আৰু সঁচাকৈ আমি যদি চাওঁ তেখেতৰ গীতসমূহ যেতিয়া আমি শুনো বা যেতিয়া আমি শুনো সেই যে গীতৰ কথা সুৰ বা তেওঁৰ গায়ন শৈলী এই সকলোবিলাকে মিলি এই বাস্তৱ ছবিখন ফুটাই তোলে ন গীতটোৰ যিধৰণে আপুনি এই সুমলাৰ জীয়েকৰ গীতটো গাওঁতে সোণাপুৰৰ কথা কৈছে সকলোৰে মনত সেই যেন বাস্তৱ ছবিখন আহি যায় না হয় মই আপোনাৰ লগত পাতিব বিচাৰিছিলোঁ আপুনি যিহেতু তেখেত হৈছে আপোনাৰ মামা ককা হয় ভাগিন নাতি আপুনি হয় গতিকে আজিৰ দিনটোত আজি তেখেতৰ উপজা দিনত তেখেতৰ সান্নিধ্য আপুনি কিদৰে কৰিব তেখেতৰ সান্নিধ্য বুলি ক'বলৈ গ'লে সৰুৰ পৰা
এটা এজন ঘৰুৱা মানুহ হিচাপে বহুত বছৰলৈ মই পালোঁ, যেতিয়ালৈকে মই জনা নাছিলোঁ তেখেত আচলতে কি হয়। জানো গান গাই ঘূৰি ফুৰে এনেকুৱা ধৰণৰ, কাৰণ সৰুৰ পৰা ৰিহাৰ্চেলবিলাক আমি ঘৰত দেখোঁ। যেতিয়া আমি সৌভাগ্যক্ৰমে ময়ো নিগাজিপামৰ ওচৰতে তাতে মোৰ ডাঙৰ দীঘল হ'লোঁ, গতিকে ময়ো ডাঙৰ হোৱাৰ পিছতহে গম পালোঁ তেখেত আচলতে কি। তেখেত যে এটা বিশাল ব্যক্তিত্ব আৰু ইমানখিনি গুণৰ অধিকাৰী, অসমৰ গণশিল্পী। গতিকে সৰুৰ পৰা সান্নিধ্য বুলি ক'বলৈ গ'লে মা আমি সদিয়ালেই যামি, সেই গীতটিৰ সময়তো অকণিৰ মেলত ময়ো আছিলোঁ বুলি পিছত মোক কৈছে। তেতিয়াতো মোৰ মনত নপৰে, কাৰণ পিছতহে ভাবিছোঁ যে কেইবাটাও গীতত বোলে মোক সৰুতে লৈ গৈছিলে আমাৰ ঘৰুৱা মানুহখিনিয়ে। তাৰ পিছৰ পৰ্যায়ত যেতিয়া মই সংগীত কৰিবলৈ ল'লোঁ, তেতিয়াও বহুতবাৰ বেলেগ বেলেগ ধৰণে কাষত পালোঁ। এটা মই খুব ধুনীয়া এটা স্মৃতি মই ক'ব বিচাৰিছোঁ। তেখেতৰ সৰু সৰু কথাবোৰত কিমান গুৰুত্ব দিছিলে, প্ৰনাউন্সিয়েশ্যনৰ ক্ষেত্ৰত বা শব্দৰ ভাষাৰ ক্ষেত্ৰত। এটা গীত কৰিবলৈ সৌভাগ্য হৈছিল মোৰ চিনেমা এখনত, 2013 মানৰ কথা সেইটো। তাৰ আগৰখিনি বাৰু বহুত স্মৃতি আছে ক'বলৈ। সেই গীতটি কণ্ঠ দিছিলে অংগৰাগ মহন্তই, পাপন দাই গাইছিলে। চিনেমাখন অনুৰাধা বুলি এখন চিনেমা আছিলে। তাত বৈ যোৱা সাগৰলৈ বৈ যোৱা বুলি এটা গীত আছিলে। গীতটি তেতিয়া অকণমান ধন মামাকা বুলি মাতিছিলোঁ মই। ধন মামাকা তেতিয়া বম্বেত আছিলে। তেওঁ অকণমান ৰেষ্টটো লৈছিলে, অকণমান ট্ৰিটমেণ্টটো চলি আছিলে পাপন দাৰ ঘৰত। তো পাপন দাই গাবলগীয়া গানটো পাপন দাই ৰিহাৰ্চেল কৰি আছিলে ডাঙৰকৈ লগাই লগাই। চাগে তেওঁ শুনিছিলে গানটো, শুনি পেলাই সুধিলে কোনে কৰিছে। তেতিয়া মোৰ কথা ক'লে, পাপনে তুমি শুনি লোৱা আগতে, তাৰপিছত ক'ম। শুনাৰ পিছত ক'লে মই কৰিছোঁ বুলি। কাৰণ তেখেতৰ মনত মই গীত কৰিব পাৰিছোঁ বুলি বা ইমানখিনি হৈছোঁ বুলি ভাবা নাই ন। কৈছে হয় নেকি, কি কৰিছে নেকি। তাৰপিছত মোক ফোন কৰিলে, কৈছে বাবা গানটো মোৰ ভাল লাগিছে, তোক মই সেইকাৰণে ফোন কৰিলোঁ, এইটো পাপনে গাব। কৈছে অঁ পাপন দাক মানে চিনেমাখনত অংগৰাগ মহন্তক লাগে, পাপনৰ কণ্ঠত ভাল লাগিব গীতটো চাগে। তেতিয়া কৈছে তই বৈ যোৱা সাগৰলৈ বৈ যোৱা নৈ বুলি গানটো যে কৰিছ, বৈ যোৱা সাগৰলৈ বৈ যোৱা। বৈ যোৱা শব্দটো কি অৰ্থত প্ৰকাশ কৰিছে, যে সাগৰখনক দেখুৱাই পেলাই কৈছে যে সেই ৰাস্তাৰে যোৱা মানুহটো, মানে এই বৈ যোৱা নৈখন, সেই যোৱাটো নে নৈখনক কৈছে তুমি বৈ যোৱা সাগৰলৈ। মই অকণমান থটমট খালোঁ কথাটো শুনি পেলাই। মই বোলো গীতিকাৰে এইটো মানে নৈখনক কৈছে যাবলৈ সাগৰলৈ। কৈছে তেতিয়াহ'লে তোৰ কলকেলি ডিক্সনাৰীত চন্দ্ৰবিন্দুটো নাথাকে, তো বৈ যোৱা আৰু বৈ যোৱা। তই গাইডতো সেইটো কৰা নাই, পাপনেও গোৱা নাই সেইটো, এইটো কি হ'ব তাৰমানে। মই সেইকাৰণে সুধিলোঁ তোক। মই বোলো অঁ। কৈছে তই ডিক্সনাৰীত নাপাওঁ সেইটো, আমি কথিত ভাষাৰ আমাৰ এটা সেয়া আছে, ডিফাৰেঞ্চটো কেনেকৈ কৰিম। গতিকে সেইটো এটা মোৰ জীৱনত ডাঙৰ এটা শিক্ষা হ'ল যে প্ৰতিটো শব্দতে আমি এনেকৈ ভাবিবলগীয়া কথা আছে, কাৰণ আমি এনেই গাই যাওঁ। গতিকে সেইটো এটা মোৰ চিৰস্মৰণীয়। উচ্চাৰণৰ ক্ষেত্ৰত যে আমি কিমান গুৰুত্ব দিব লাগে সেইটো হয়। আৰু সঁচাকৈ আপোনাৰ সাংগীতিক জীৱনত তেখেতৰ এই সান্নিধ্য স্বাভাৱিকতে এক বিৰল প্ৰাপ্তি, আশীৰ্বাদ। আমি অনুষ্ঠানৰ আৰম্ভণিতে কৈছোঁ যে এই সকল প্ৰতিষ্ঠিত কণ্ঠশিল্পীৰ লগতে আমাৰ লগত আছে বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীসকল, আৰু তেওঁলোকৰ কণ্ঠটো প্ৰাণ পাব এই সমাদৃত জ্যোতিৰ চিৰযুগমীয়া গীত। আৰু এইবাৰ আমি আপোনালোকলৈ আগবঢ়াইছোঁ কটন বিশ্ববিদ্যালয়ৰ কণ্ঠশিল্পী দিয়া অলেমানৰ কণ্ঠত এই গীতটি। कोई जुआ डाकुआल खोज कियो कुवाल जुनू जुनू कीनू बाजे कोई जुआ डाकुआल खोज कियो कुवाल जुनू जुनू कीनू बाजे তোমার হিটু পোলার সিথি নামে অসংখ্যার তোমার হিটু পোলার সিথি নামে অসংখ্যার অদ্ভুত কিনু বস্তু
চিঠিৰূপে সিটো বোলাবাসী নহয়তো বোলা সেয়া সংসাৰৰ সৰু কায়া নহয়তো বোলা সেয়া সংসাৰৰ সৰু কায়া পৃথিৱীৰ ক্ষুদ্ৰ ডাঙৰ কুৱাডা কুৱাল গাই হয়নে নহয় যায় কুৱাডা কুৱাল গাই হয়নে নহয় যায় টোপোলা ৰূপেৰে নিৰঞ্জন কৈ যোৱা ডাকুৱাল খোজ কিয় খোৱাল জুনু জুনু কিনো বাজে কৈ যোৱা ডাকুৱাল খোজ কিয় খোৱাল জুনুক জুনুক কিনো বাজে জুনুক জুনুক কিনো বাজে জুনুক জুনুক কিনো বাজে দিয়া ওলেমানক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাই ভাল লাগে নৱপ্ৰজন্মৰ কণ্ঠত যেতিয়া এইসমূহ গীতৰ চৰ্চা হয় শুদ্ধ ৰূপত যেতিয়া চৰ্চা হয় শুদ্ধ ৰূপত যেতিয়া তেওঁলোকে উপস্থাপন কৰে পুনৰ ষ্টুডিঅ'ৰ মাজলৈ আহিছোঁ এইবাৰ এটি ডুৱেট শুনো প্ৰশান্ত ৰাজখোৱাৰ প্ৰতীক্ষা দুয়ো আছে এইবাৰ আমি যিহেতু জনপ্ৰিয় জ্যোতিৰ কথা বাৰে বাৰে কৈ আছোঁ গতিকে এই জনপ্ৰিয় জ্যোতিৰ এটি গীত শুনো কোনটো শুনাব আমি কোনটো শুনাম প্ৰতীক্ষা অ' দেহজান বুলি এটি গীত দুয়োগৰাকীয়ে গোৱা আৰু ইমানেই ধুনীয়া আচলতে কথাখিনিতে সকলোখিনি লুকাই আছে শুনিলে বহুত ভাল পাব ঠিক আছে ও দেহজান ও কি শুনিলো আৰু ৰ'ব ও দেহজান কাকো যে মই নোৱাৰো ক'ব ও দেহজান আছুতীয়া মনৰে কথা ও দেহজান বৰতীয়া বুকুৰে বেথা নোৱাৰো 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 দেহজান নোৱাব নোৱাৰো তুমি জনে পদূলিৰে কোবৰা জুপিও বতাহতে হালে কিনো বতাহ উৰি আহে মোৰ গাৰ ফালে পদূলিৰে গোলাপ জুপিও বতাহতে হালে কিনো বতাহ উৰি আহে মোৰ গাৰ ফালে নাহিবি নাহিবি আমনি নিদিবি উৰি যা তৰলে আঁতৰে আঁতৰে আছো মই বিচাৰি নাহে মোৰ কাষৰলে নোৱাৰো
দেহজান নুমুৱাব নোৱাৰো তুমি জলে হাত মেলি নাপান্ধো কিয় দূৰণিৰে তৰা মন মেলি দিওঁনো কেলৈ নামনিৰে পৰা হাত মেলি নাপান্ধো কিয় দূৰণিৰে তৰা মন মেলি দিওঁনো কেলৈ নামনিৰে পৰা সেই গোলাপ জুপি সৌতৰা থপি কিয় থাকে অকলে দূৰণি দূৰণি অতিকে দূৰণি কি হ'ব মন গ'লে নোৱাৰো হাত নোৱাৰো হাত নোৱাৰো দেহজান নুমুৱাব নোৱাৰো তুমি জলে ও দেহজান উকি শুনি নোৱাৰো ৰ'ব ও দেহজান কাকো যে মই নোৱাৰো ক'ব ও দেহজান সাঁচতীয়া মনৰে কথা ও দেহজান বৰতীয়া বুকুৰে বেথা নোৱাৰো হাত নোৱাৰো হাত নোৱাৰো দেহজান নুমুৱাব নোৱাৰো তুমি জলে প্ৰশান্ত ৰাজখোৱাৰ প্ৰতীক্ষা ডেকা খুব ভাল লাগিলে আৰু দুয়োৰে এই জুতিৰ খগেন মহন্ত ৰচনা মহন্তৰ জুতিৰ এনেধৰণৰ ইমান সুন্দৰ সুন্দৰ গীত আছে যি অনন্য ৰূপত সমৃদ্ধ কৰি ৰাখিছে অসমীয়া সংগীত ক্ষেত্ৰ আৰু সেই অনুষ্ঠানবোৰত খুব কম সংখ্যক বাদ্যযন্ত্ৰ লৈ তেওঁলোক দুয়ে যেতিয়া একদম তবলা হাৰমনিয়াম থাকে টিপুলজো থাকে আৰু গিটাৰ এখন থাকে হয় আৰু কেনেধৰণে আচলতে হিলডোল ভাঙি দৰ্শক যায় আলোড়ন সৃষ্টি কৰিছিলে প্ৰতিখন অনুষ্ঠানে সেয়া সঁচাকৈ আজিৰ যুগত বিৰল আজিৰ দিনত খুব ভাল লাগিলে আপোনালোক দুয়ো খুব প্ৰাণ ঢালি গাইছে গীতটো আৰু আমি ইতিমধ্যে জনাইছোঁ যে নৱপ্ৰজন্মৰ কেইবাগৰাকী কণ্ঠশিল্পী আমাৰ সৈতে আছে আৰু প্ৰাগ নিউজৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' আমাৰ ভূপেন দা আৰু আমাৰ ভূপেন দা ছিজন 8ৰ জুৰীৰ বিশেষ বঁটা প্ৰাপক অনুভৱ কাশ্যপৰ এটি গীত আমি এবাৰ আগবঢ়াইছোঁ সোণৰে গঢ়ালো খচৰুৱা খাৰু বৰলোকে পিতলৰ বোলে বৰলোকৰ পিতলত শুনে চিকেমি দাই লাগে সমাজত কোনে লপাক কুলচিল বিহু তলিতাহি শগুন পৰিছেহি জোৰে জোৰে মৰা মন তামোল নহয় ফালি দেখুৱাবি মোক ফালি কথাটো কবাই কুলচি এই বেলি মোক ফালি কথাটো কবাই কুলচি এই বেলি মোক ফালি কথাটো ঘূৰি বাই কুলচি
নাচ বাই গুলচি নাচ লঘুণীয়া পেটিক ভালকৈ লগাই ল পানী গামোচাৰে ফাঁচ নাচ বাই গুলচি নাচ লঘুণীয়া পেটিক ভালকৈ লগাই ল পানী গামোচাৰে ফাঁচ অ' পেট সুদা হ'লে নাচি জুতি পাতি খোৱা বোৱাৰ কথাটো পাছ বাই গুলচি ঐ এই বেলি পানী গামোচাকে ল অ' আকৌ বাই গুলচি ঐ এই বেলি পানী গামোচাকে ল এই ঘূৰি বাই গুলচি ঐ এই বেলি পানী গামোচাকে ল বাই কুলচি গা কত না কাটিলি পানো শুনা পালি তারে গুণ গান গা বাই কুলচি গা কত না কাটিলি পানো শুনা পালি তারে গুণ গান গা ও তাকু যদি গাবলৈ কাত বল নাপাও বতাহ একাহিকে খা বাই গুলচি ঐ এই বেলি বতাহ একাহিকে খা ও আকৌ বাই গুলচি ঐ এই বেলি বতাহ একাহিকে খা এই ঘূৰি বাই গুলচি ঐ এই বেলি বতাহ একাহিকে খা অনুভৱ কাশ্যপকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এবাৰ আমি আহিছোঁ ইন্দ্ৰাণী তালুকদাৰ আপোনাৰ ওচৰলৈ। আজি এটা খুব সুন্দৰ দিন আৰু আমি আজিৰ দিনটোতে স্মৰণ কৰিছোঁ স্বনামধন্য এই দুয়োগৰাকী শিল্পী। গতিকে আপুনি কোনটো গীতেৰে দুয়োকে সুঁৱৰিব বিচাৰিব? পোনপ্ৰথমে মই প্ৰাগ নিউজক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ ইমান সুন্দৰ এটি অনুষ্ঠানত আজি আমাক অংশীদাৰ হোৱাৰ সুযোগ দিয়াৰ বাবে। আৰু মই গাবলৈ লৈছোঁ অৰ্চনা মহন্ত বাইদেউৰ কণ্ঠত জিলিকি থকা এটি গীত কিমান নাও যে ঘাটত লাগিল। ঠিক আছে।
আন্ধাৰ ৰৈ ৰৈ ঘনে জিকাৰি উঠিছে অবুজন মন জানো বা তোমাৰ আজি কিবা হ'ল জানো বা তোমাৰ আজি কিবা হ'ল মোৰো যে সপোন ভাঙে গধূলি লাগে কিমান নাও যে গাতত লাগি গধূলি লাগে ইমান পৰে আহি নাপালাই আৰু নাহিবাই চাগে কিমান নাও যে গাতত লাগি ভাল লাগিল ইন্দ্ৰাণী আৰু এই গীতসমূহ শুনিবলৈ যিমান ফলা আয়ত্ব কৰিবলৈ কিন্তু সিমানেই কঠিন খুব ভাল লাগিল আপুনি খুব প্ৰাণ ঢালি গাইছে আৰু মই আৰম্ভণিতে কৈছোঁ যে বৰ্তমানৰ প্ৰজন্মৰ কণ্ঠত যেতিয়া এই গীতসমূহৰ চৰ্চা হয় শুদ্ধ ৰূপত উপস্থাপন কৰে তেতিয়া সঁচাকৈয়ে ভাল লাগে আৰু ই সঁচাকৈ সকলোৰে মাজলৈ বিশেষকৈ সংগীত ক্ষেত্ৰখনলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়ায় আৰু আমি কৈছোঁ যে কেইবাগৰাকীও নৱপ্ৰজন্মৰ শিল্পী আছে আমাৰ সৈতে এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ সন্ধিকৈ ছোৱালী মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী নেহা ভাগৱতীৰ কণ্ঠৰ এই গীতটি দেহা কোলা হলে থাকে দুদিনলে মন কোলা হলে ভাগে দেহা কোলা হলে থাকে দুদিনলে মন কোলা হলে ভাগে মনত জুই
আজি পথাৰখন দেখিবা মোকেহে নেদেখা মই ফুৰো দূৰে দূৰে উভতি চাব মই নোৱাৰো চেনাই উভতি চাব মই নোৱাৰো চেনাই নিজৰ যে লাগে নিজৰ যে লাগে দেহা কোলা হলে থাকে দুদিনলে মন কোলা হলে ভাগে মন কোলা হলে ভাগে মন কোলা হলে ভাগে। নেহা ভাগৱতীক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ মই আহিছোঁ প্ৰশান্ত ৰাজখোৱা আপোনাৰ ওচৰলৈ। প্ৰথমতে ডুৱেট শুনিলোঁ, এইবাৰ কোনটো গীতেৰে উপজা দিনক তেখেতক শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰিব? তেখেতৰ অতিকৈ জনপ্ৰিয় গীত বা তেখেতে সেইটো নামেৰে তেখেতে জনাজাতো হৈছিলে নহয় জানো, ৰুদ্ৰ বৰুৱাদেৱে লিখা আৰু তেখেতে সুৰ কৰা, ৰুদ্ৰ বৰুৱাই সুৰ কৰা আছিলে তেখেতৰ নহয় চৰি, লিখাটো ৰুদ্ৰ বৰুৱা নহয়, কেশৱ মহন্তদেৱে লিখা আছিলে আৰু ৰুদ্ৰ বৰুৱাদেৱে সুৰ কৰা কাউৰী পৰে এই জনপ্ৰিয় গীতটি গাব লাগিছে। কাউৰী পৰে কলৰে পাততে কাউৰী পৰে আগলতি চিত মোৰ লৰে চৰে দুম দুম দবাতে কোনে কোব মাৰে আহাৰৰ ডাৱৰৰ আৰে আৰে অ জেউতি তোলৈ মোৰ মনত পৰে জেউতি তোলৈ মোৰ মনত পৰে কাউৰী পৰে। পাখিত লগাই পাখি জাকি মাৰি উৰে বগ জাকি মাৰি উৰে উৰণীয়া মন মোৰ বান্ধিব নোৱাৰো উৰণীয়া মন মোৰ বান্ধিব নোৱাৰো অ জেউতি তোৰ কাষলৈ উৰা মাৰে কাউৰী পৰে। পথাৰ যদিহে উঠিছে ঢল হেৰুৱাই নিদিবি মনৰে বল ৰাইজে মাৰিব ওখকৈ ভেটা ধলে এৰি যাব পলসৰে ঠাই ৰাইজে মাৰিব ওখকৈ ভেটা ধলে এৰি যাব পলসৰে ঠাই বাৰিষাই আহিছে ধাৰাসাৰে মই দিয়া বোকাই মোৰ মন কাঢ়ে বাৰিষা আহিছে ধাৰাসাৰে মোৰ দিয়া বোকাই মোৰ মন কাঢ়ে কাউৰী পৰে। চকুৰে নেদেখা দূৰণিতে আছোহি
পিয়নৰ চাকৰিতে চকুৰে নেদেখা দূৰণিতে আছোহি পিয়নৰ চাকৰিতে কোমল ধানৰ কঠীয়া পৰালিনে নাই বকুল বৰাৰ গোচ ললিনে নাই মন মোৰ উচ পিচ কৰে কাউৰী পৰে চিঠিৰ বোজা মই পিঠিত বান্ধি লৈ পৰৰ চেনে কঢ়িয়া মোৰ হেচেনেহিয়ে কিনো ভাবিছে তাৰ একো গমকে নাপাওঁ চিঠিৰ বোজা মই পিঠিত বান্ধি লৈ পৰৰ চেনে কঢ়িয়া মোৰ হেচেনেহিয়ে কিনো ভাবিছে তাৰ একো গমকে নাপাওঁ যোৱা বেলি আঘোণতে জেউতিৰে কোলাতে এৰি অহা সৰু পোনাটিৰ আজি থুনুক থানাক মাতি ঘুনুক খানা কুটি আহে দেউতা বেগতে আহিবি আহোঁতে জুনুকা আনিবি দেউতা বেগতে আহিবি আহোঁতে জুনুকা আনিবি অবুজ চকুলো মোৰ খৰে খৰে অবুজ চকুলো মোৰ খৰে খৰে কাউৰী পৰে জেউতি পুনাতি কুশলে আছনে চাগে খুব ভাল লাগিলে প্ৰশান্ত ৰাজখোৱা আৰু আচলতে খগেন মহন্তৰ গীতৰ বিশেষ অনুষ্ঠানত এই গীতটি অবিহনে আচলতে অনুষ্ঠানটো আধৰুৱা হয় আৰু সম্পূৰ্ণ হয় এই গীতটি গোৱাৰ পিছত আৰু সঁচাকৈ এজন আনৰ বতৰা বিলাই ফুৰা এজন ডাকুৱালৰ মনৰ কথাখিনি এই গীতটোৰ জৰিয়তে ইমান সুন্দৰকৈ প্ৰকাশ কৰিছে হয় আৰু সঁচাকৈ এক অবিস্মৰণীয় সৃষ্টি সংগীত ক্ষেত্ৰত আৰু এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ বি বৰুৱা কলেজৰ উপাসনা বৰ্মনৰ কণ্ঠত এই গীতটি জন চৰাই জনী তৰা তাঁতত পৰি কেলে চিনিলিহি সূতা শালিকিও অবুজন চৰাই জনী তৰা তাঁতত
উপাসনা বৰ্মনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমি আহিছোঁ প্ৰতীক্ষা ডেকা আপোনাৰ ওচৰলৈ। আপোনাৰ ডুৱেট আমি শুনিলোঁ প্ৰশান্ত ৰাজখোৱাৰ লগত। এইবাৰ কোনটো গীত শুনাব? এটি গীত, যি গীতটি আচলতে সৰুৰে পৰা শুনি শিকি বুজি আহিছিলোঁ আৰু আজি বহু বছৰৰ মূৰত গাবলৈ চেষ্টা কৰিছোঁ। বুকুত এজাক ধুমুহা এই গীতটি গাবলৈ লৈছোঁ। বুকু এজাক ধুমুহা উফন্দি উঠিছে বাঢ়নি ৰৈ কৈ দে কৈ যাব হ'লনে ন বুকু এজাক ধুমুহা উফন্দি উঠিছে বাঢ়নি নৈ কৈ দে কৈ মোৰ যাব হ'লনে ন দুলি দুলি উন্দুলি উঠিছে আকাশ মেঘে মেঘে ঘূৰিছে বাউলি বতাহ দুলি দুলি উন্দুলি উঠিছে আকাশ মেঘে মেঘে ঘূৰিছে বাউলি বতাহ বাঢ়নি নৈ ৰৈ আছোঁ মই ৰৈ বুকু কি থকিবা বুকু এজাক ধুমুহা উফন্দি উঠিছে বাঢ়নি নৈ কৈ দে কৈ মোৰ যাব হ'লনে ন
খুব ভাল লাগিলে আৰু এইখিনিতে মই দৰ্শকসকলক জনাব বিচাৰিছোঁ যে প্ৰতীক্ষা ডেকা হৈছে সাৰেগামাপাৰ এগৰাকী ফাইনেলিষ্ট যিদৰে ৰাষ্ট্ৰীয় মঞ্চত অসমৰ নাম উজ্বলাইছে একে সময়তে কিন্তু শিপাক খামুচি শিপা নাপাহৰি এনেধৰণৰ যুগজয়ী গীতসমূহৰ চৰ্চা অব্যাহত ৰাখিছে বহুত বহুত ধন্যবাদ আৰু এইবাৰ আমি আপোনালোকলৈ আগবঢ়াইছোঁ USTMৰ ঋষিতা শইকীয়াৰ কণ্ঠৰ এই গীতটি জয়ো কানু বাইদেনো জয়ো কানু বাইদেনো দূৰণিৰ মথুৰাৰে যায় জয়ো কানু বাইদেনো দূৰণিৰ মথুৰাৰে যায় ফুলৰ ৰথে পথে পথে আজ বহুৱাই সুদামন বৃন্দাবন উঠে উৎসৱ খাই জয়ো কানু বাইদেনো দূৰণিৰ মথুৰাৰে যায় উমি উমি জলে খেপা জুমি জুমি চাই দূৰে দূৰে থাকা তুমি ফুৰে ফুৰে পাই ও গাৰ লগৰ চাই মন সপোনে হেৰাই গাৰ লগৰ চাই মন সপোনে হেৰাই জয়ো কানু বাইদেনো দূৰণিৰ মথুৰাৰে যায় আমি ঋষিতা শইকীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আহি উপনীত হৈছোঁ আমাৰ অনুষ্ঠানৰ শেষ অংশত গতিকে আমি বিদায় ল'ম অনুষ্ঠানৰ পৰা এটি দ্বৈত গীতেৰে আমি অনুষ্ঠানত অংশগ্ৰহণ কৰা আটাইকে ধন্যবাদ জনাইছোঁ প্ৰতীক্ষা প্ৰশান্ত ৰাজখোৱা সৌৰভ মহন্ত আৰু ইন্দ্ৰাণী আটাইকে ধন্যবাদ জনাইছোঁ আমাৰ লগত বাদ্যযন্ত্ৰত সংগত কৰা আটাইতকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু কৈছোঁ এটি গীতেৰে সামৰিম গতিকে সৌৰভ মহন্ত আছে আৰু ইন্দ্ৰাণী আছে আপোনালোকৰ কণ্ঠৰ এটি গীত যিহেতু আমাৰ সময়ো শেষ হৈ আহিছে গতিকে আমি স্থায়ী আৰু এই গীতটি এটি অন্তৰেৰে আমি তেওঁলোকৰ প্ৰতি সুৰীয়া শ্ৰদ্ধাৰ্ঘ্য অৰ্পণেৰে অনুষ্ঠান পৰা বিদায় ল'ম মানিক জুৰি বাগিচাত এৰাতি থাকি যাওঁ মাদল বাহিৰ মাতাল ৰাতি মাদল বাহিৰ মাতাল ৰাতি মানিক জুৰি বাগিচাত এৰাতি থাকি যাওঁ মাদল বাহিৰ মাতাল ৰাতি মাদল বাহিৰ